আঙুলি পাবতে লিখিলে জানো সময় ভুমুকিৰ আঙুলি পাবতে লিখিলে জানো সময় ভুমুকিৰ চৰা ঘৰ খাবতি ৰাউচি জুৰিলে চৰা ঘৰ খাবতি ৰাউচি জুৰিলে হ'ব জানো ৰঞ্জন আঙুলি পাবতে লিখিলে জানো সময় ভুমুকিৰ আঙুলি পাবতে লিখিলে জানো সময় ভুমুকিৰ স্বৰ্গীয় কিশোৰ দাসৰ তেওঁ মোৰ স্বামী তেওঁৰ আজি 20 বছৰ আগতে দিল্লীত এটা সৰু হেৰিত মানে তেওঁ হেৰি হৈছিল মৃত্যু হৈছিল আৰু বাকী তেওঁ সংগীতৰ হেৰিত তাৰমানে আগৰ পৰাই তেওঁ সংগীতৰ বহুত মানে গান আৰু হেৰি ধৰক ৰেডিঅ' টিভি চিৰিয়েল চবতে গাই হেৰি কৰিছিলে আৰু নিজেও গাইছিলে বহুত আৰ্টিষ্টক গোৱাইছিলেও তেওঁৰ নিজৰ ৰচনা বহুত আছে আজি আমি সেই তেওঁৰ ৰচনাখিনিয়ে যাতে ইমান দিনে প্ৰায় লুপ্তপ্ৰায় নিচিনা হৈ গৈছিল ধৰক নতুন প্ৰজন্মই তেওঁ নোহোৱাৰ কাৰণে তেওঁৰ সংগীতখিনি আমি তেতিয়া সংৰক্ষণো কৰিব পৰা নাছিলোঁ সেইকাৰণে মানে তেওঁলোকে গম পোৱা নাছিল নতুন প্ৰজন্ম আজি মই এটা সৰু চেষ্টা কৰিছোঁ যাতে মানে তেওঁৰ গানখিনি আমি ৰাইজৰ মাজত উলিয়াই দিবলৈ যাতে সকলোৱে মানে তেওঁক চিনি পায় এনেইতো তেওঁক সকলোৱে জানে কিন্তু নতুন প্ৰজন্মই অলপ মানে তেওঁক নাজানে গতিকে আমি ভাবিছোঁ যে তেওঁ গীতখিনি আৰু তেওঁ গীতবিলাক গোটেইখিনি খুব ধুনীয়া মানে এখন সংগীতানুষ্ঠান কৰিম ভাবিছোঁ দেউতাৰ যিখিনি গান মানে যেতিয়া দেউতা ঢুকাইছিলে বহুত সৰু আছিলোঁ ভবাও নাছিলোঁ মানে কেনেকৈ কি হ'ব মানে এতিয়া ইমান বছৰ পাছত হয় 20 বছৰ পাছত আমি এটা প্ৰগ্ৰেম এটা অনুষ্ঠান কৰিছোঁ এতিয়া ৰিয়েলাইজ হয় যে তেওঁৰ যিখিনি গান তেওঁ যিখিনি হেৰি কৰি গৈছিলে সেই গানখিনি উলিয়াই যদি নিদিওঁ তেওঁৰ লেগেচিটো নাথাকিব আজি সেইটোৱে যাতে পাপাৰ কিশোৰ দাসৰ লেগেচিটো আমি কণ্টিনিউ মানে আগবঢ়াই নিব পাৰোঁ আৰু আগলৈকে সেইটো এটা মানে আৰম্ভণি আজি 20 বছৰৰ প্ৰথম এটা আৰম্ভণি এটা চেষ্টা আৰু আমাৰ ফালৰ পৰা